সুখদেৱে পৰীক্ষিতৰ পৰা সমিধান বিচাৰি তেওঁৰ মুখৰ ফালে চাই থাকিলে। কাৰণ তেওঁৰ এই 7 দিন 7 ৰাতি ভাগৱত কৰাৰ যিটো শ্ৰম, সেই শ্ৰম এতিয়া পৰীক্ষিতৰ মুখৰ পৰা ওলোৱা এটা বাক্যত নিৰ্ণায়ক ভূমিকা লৈ ল'ব। প্ৰভুসকল, মই যে আজি 11টা বজাৰ পৰা ইয়াত এই 2টা বজালৈকে ভাগৱত কলো, আপোনালোকৰ পৰা কি সিদ্ধান্ত আহিব এতিয়া, সেই সিদ্ধান্ততে নিৰ্ভৰ কৰিব মোৰ 11 বজাৰ পৰা 2 বজালৈ কৰা ভাগৱতৰ পৰিশ্ৰমৰ নিৰ্ণায়ক ফল। বুজিছেনে কথাটো? আৰু সেইকাৰণে তেওঁ একদম অপেক্ষাৰে, অধীৰ অপেক্ষাৰে পৰীক্ষিতৰ শ্ৰীমুখৰ পৰা কি বাণী ওলাব, সেইটো কাহিনীটো বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ অধ্যায়ত এই সম্পৰ্কে বৰ্ণন কৰিব। আজিও আমি তালৈ যাবই নোৱাৰিম। উপদেশ অকমান আহিছে, উপদেশখিনি গাই মহাপুৰুষে কিনো উপদেশ প্ৰদান কৰিলে তাকে কৈ আমি আমাৰ বাণীক বিৰাম দিম। মূলতে কৃতজ্ঞতা জনাইছো সমীৰণ হাজৰিকা দেৱলে, প্ৰভুলে, আপুনি আমাৰ নিচিনা মূঢ়মতী এগৰাকীক বলান দি আনি কৃষ্ণ কথা কোৱাৰ সুযোগ প্ৰদান কৰিলে। আৰু মোৰ একালৰ সতীৰ্থ, মোৰ বন্ধু বুলি ক'বলৈ আচলতে হেৰি লাগে অকণমান, বহুত ওপৰৰ চিন্তাৰ লোক তেওঁ, আনন্দ বৰাদেউ, তেখেতকো মই কৃতজ্ঞতা জনালোঁ আৰু আপোনাৰ খবৰ প্ৰতি আভাৰ ব্যক্ত কৰিলোঁ। ইমান সুন্দৰকৈ শৃংখলাবদ্ধ দৃষ্টিভংগীৰে খুব সুন্দৰকৈ আপোনালোকে কৃষ্ণ কথা শ্ৰৱণ কৰিলে, ভাগৱত কথা। আৰু গতিকে আমাৰ যদি ক'ৰবাত ভুল ত্ৰুটি হৈছে, আপোনাৰ খবৰ দাস বুলি যেন ক্ষমা কৰি দিয়ে, এইখিনি প্ৰাৰ্থনা জনালোঁ। আৰু সমগ্ৰ এইখিনি ৰূপহী মুখ, ভটীয়াপাৰ এই অঞ্চলবাসী ৰাইজ ইয়াত আহি উপস্থিত হৈছে, সকলোৰে মংগল কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু আপোনাৰ সব যিসকল দূৰ দূৰণিৰ পৰা শ্ৰোতা, মোৰ অনুগামী শিষ্যসকলো আহিছে, সকলোকে ভগৱন্ত পুৰুষে কুশলে ৰাখক, মংগলে ৰাখক, তাৰ কাৰণে সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু আপোনাৰ খবৰ দৰে সজ্জনৰ পৰা আমিও আশীৰ্বাদ বিচাৰিলোঁ, আমাকো যেন ভগৱানে জীৱনৰ শেষ নিশ্বাসলৈকে যেন কৃষ্ণ কথা কৈ যাব পাৰোঁ, এইখিনি আশীৰ্বাদ বিচাৰিলোঁ। আপোনাক সবে কৃপা কৰিব। উপদেশখিনি গাই আমি অনুষ্ঠান সামৰিম। ৰাম নৃপতিৰ মুখক নিৰেখি কৃপাময়, এহি বুলি মৌন ভৈলা বেশৰ তনয়। শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ, শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত। নাহিয়াত পৰে মুখ্য পন্থ সংসাৰত, বেদান্তৰ সাৰ ইটো মহাভাগৱত। বৈকুণ্ঠৰ ধৰ্ম ইটো পৰম অমৃত, শুকমুখে ভৈলাই আশী কলিত বিদিত। মহন্তৰ মুখে আক কৰ্ণে কৰা পান, আর এতেকে লোভিবা সুখে বৈকুণ্ঠ তুস্থান। হে ৰাম হেনয় উপদেশ দেৱ, নমো হেৰা কৃষ্ণ নাথ দিয়ক সম্প্ৰতি। ও ৰাম হেনয় উপদেশ দেৱ দিয়ক সম্প্ৰতি। জৈতে জৈতে জন্ম মূৰ হৌক কৰ্ম ভাগে, নেৰু যেন তোমাৰ চৰণ অনুৰাগে। আর তুমি প্রিয়তম আত্মা পরম ঈশ্বর, হেন জ্ঞান নুগুচুক সদায় মনৰ। ইমান ধুনীয়া প্ৰাৰ্থনা। তুমি আত্মা, মই মাত্ৰ তোমাৰ কৃপাত কৃপাশীল এটা জীৱ, এই ধাৰণাটো মোৰ যাতে কোনো জন্মতে আঁতৰি নাযায়। মই যদি ক্ষুদ্ৰ জন্মও ল'ব লগা হয়, ইতৰ জন্মও ল'ব লগা হয়, সেই ইতৰ জন্মটো যাতে মোৰ এই ধাৰণা পোষণ হৈ থাকে প্ৰভু। কাৰণ মইতো মনুষ্য জন্ম প্ৰাপ্তি হৈ যি ধৰণে তোমাক সেৱা কৰাৰ পূৰ্ণ সুযোগ জীৱনত প্ৰাপ্তি হৈছিলে, অন্য জন্মত হয়তো মোৰ সেই সুযোগ নাথাকিবও পাৰে, নাথাকে। কিন্তু মোৰ এই ভাৱনাটো যদি মোৰ ক্ৰিয়াশীল হৈ থাকে, তেতিয়াহ'লে মোৰ জীৱনৰ ঊৰ্ধ্বগতি হ'ব। এদিন হয়তো মই আকৌ দুৰ্লভ্য মনুষ্য জন্ম মোৰ জীৱনত প্ৰাপ্তি হ'ব। আৰু
সেই মনুষ্য জন্মতে মই তোমাক পুনঃ পাবৰ কাৰণে প্ৰয়াস কৰিম প্ৰভু। দুৰ্ভাগ্য এইটোৱেই যে এইবাৰ মনুষ্য জন্ম হলো যদিও তোমাক যে ভজিব লাগে, তোমাক যে সমৰ্পিত হ'ব লাগে, মনুষ্য জীৱনৰ শ্ৰেষ্ঠ কৰ্ম ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ ভগৱানকে হৃদয়ত হৃদয়ংগম কৰি ৰাখিব লাগে, এই কথাটোকেই নাজানিলো আজিলৈকে। গতিকে তোমাৰ চৰণ যাতে অনুৰাগেৰে মই সদায় ভজি থাকিব পাৰো, এই ভাৱনা মোক ক্ৰিয়া কৰিবা প্ৰভু। হে ৰাম পত্নী পুত্ৰ বিষয়ত নৌক আশকতি, তোমাৰ চৰণে হৌক একান্ত ভকতি। পত্নী পুত্ৰ এইবিলাকৰ প্ৰতি মোৰ যাতে মই আসক্ত নহওঁ। বাপসকল বহুতে প্ৰশ্ন কৰে যে ভাগৱতত এটা কথা লিখিছে যে কি কৈছে এইটো যে পুত্ৰ পৰিবাৰ এইবিলাক অসাৰ। এইবিলাক মোক বহুতে সোধে যে যদি বোৰ অসাৰে হয় প্ৰভু, তে আমি কি কৰিম? এতিয়া বাদ দিব লাগিব নেকি? বোলে এইটো ল'ৰা জন্ম পাইছে পেলাই দি থৈ আহ, বা মই পত্নী বিয়া পাতিলো, পিছত গম পালো যে এইবোৰ অসাৰ, পত্নী গৰাকীক মই এৰি দিলো, এনেকুৱা হ'ব নেকি? এনেকুৱাতো হ'ব নোৱাৰে। তাৰমানে কি কৈছে যে পুত্ৰ পত্নীক লৈ পেলাই তাতেই মজি থাকিব নালাগে। পত্নীক পোষণ কৰাটো স্বামীৰ কৰ্তব্য। পুত্ৰ কন্যা জন্ম দিলে তেওঁলোকক উচিত প্ৰকাৰে যোগ্য পাত্ৰ কৰি তোলাটো এগৰাকী পিতৃৰ ধৰ্ম। কিন্তু সেইবোৰ কৰিবলৈ যাওঁতে যদি আপুনি ঈশ্বৰ সেৱা পাহৰি যায়, তেতিয়াহ'লে সেইটোহে বিসংগতি হ'ব। সেইবিলাকৰ প্ৰতি আপুনি আসক্ত হ'ব নালাগে। আসক্ত মানে যিটো এডিক্টেড হৈ যায়, একদম মোৰ বেলেগ কথা নাই আৰু, এইটোৱে কথা, এনে নহয়, সেইটোহে কৈছে। হে ৰাম হৰি ভকতৰ সংগ হৌক সৰ্বক্ষণে, তোমাৰ চৰিত্ৰ কথা শুনিবো শ্ৰৱণে, সুখে দুখে মুখে মূৰ নচাৰোক নাম, তেবে সে নিস্তাৰো সবে বোলা ৰাম ৰাম। আর সুখে দুখে মুখে মূৰ নচাৰোক নাম, তেবে সে নিস্তাৰো সবে বোলা ৰাম ৰাম। হৰি ৰাম